আন প্ৰান্তৰ লগতে নাজিৰাতো উদযাপন কৰা হয় শ্ৰী শ্ৰী হনুমান জন্মোৎসৱ। বিশ্ব হিন্দু মহাসংঘ শিৱসাগৰ আৰু নাজিৰা প্ৰখণ্ডৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰে শ্ৰী শ্ৰী হনুমান জন্মোৎসৱ। প্ৰথম দিনা চিত্ৰাংকন প্ৰতিযোগিতা, নিশা দিহানাম আৰু শিশুনাট মঞ্চস্থ কৰা হয়। দ্বিতীয় দিনা হনুমান পূজাৰ লগতে হোমযজ্ঞ কৰা হয়। বিয়লি নাজিৰা নগৰৰ মাজেদি উলিওৱা এক বৰ্ণিল শোভাযাত্ৰাত শতাধিকে শ্ৰদ্ধালুৱে অংশগ্ৰহণ কৰি হনুমান বন্দনাৰে মুখৰিত কৰি তোলে। নাজিৰাৰ পৰা মনোজ দত্তৰ ৰিপৰ্ট, ইছা 24x7। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছাৰে অসমবাসী ৰাইজক শুভেচ্ছা জনালোঁ আৰু আমাৰ হনুমান জন্মোৎসৱৰ সকলো ৰাইজৰে সহায় সহযোগিতা কামনা কৰিলোঁ। যিহেতু আজি আমাৰ দুদিনীয়া কাৰ্যসূচী আছিলে, ৰঙালী বিহু হৈ গৈছে আপোনালোকে যিহেতু গম পায়েই, আৰু হনুমান জন্মোৎসৱৰ উলহ মালহেৰে যাতে আমি সকলোৱে শোভাযাত্ৰা কৰিব পাৰোঁ, তাকে লৈ আপোনালোকে সহযোগ কৰিব পাৰে তাৰে অনুৰোধ জনালোঁ। আৰু যিহেতু দুদিনীয়া কাৰ্যসূচী আছিলে, কালি আমি ৰাতিপুৱা ভাগত পূজা হ'ল, আৰ্ট কম্পিটিশ্যন আৰু গধূলি টাইমত আৰতি, দিহানাম আৰু হিন্দু মহিলা সংঘৰ দ্বাৰা আপোনাৰ শিশু নাট হৈছে। আৰু আজি ৰাতিপুৱা আপোনাৰ আৰতি হৈছে, যজ্ঞ হৈছে আৰু 2টা বজাত আমাৰ শোভাযাত্ৰা আছে। সকলো ৰাইজৰে সহযোগিতা কামনা কৰিলোঁ। কৈ দিয়া